নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। সিম কোম্পানীসমূহে তেওঁলোকৰ ৰিচাৰ্জৰ দামটো বঢ়াই দিলে। এয়াৰটেলে বঢ়ালে, ভোডাফোনে বঢ়ালে, জিঅ'য়ে বঢ়ালে, আইডিয়াই বঢ়ালে। তো গোটেই কেইটা কোম্পানীয়ে তেওঁলোকৰ ৰিচাৰ্জৰ দামবিলাক ভাৰতবৰ্ষত বৃদ্ধি কৰি দিলে। তাৰ লগে লগে কিন্তু তেওঁলোকৰ যি নেকি নেটৱৰ্ক কোৱালিটি সেয়া কিন্তু সেই পৰ্যায়ত ভাল হোৱা নাই। আগতে যেনেকুৱা ধৰণৰ নেটৱৰ্ক পাইছিলো এতিয়াও ঠিক তেনেকুৱা ধৰণৰ নেটৱৰ্ক পাইছো, বৰঞ্চ তাতকৈ অকণমান পাৰিলে বেয়াহে পাইছো তেওঁলোকৰ নেটৱৰ্ক কোৱালিটি। কিন্তু তেওঁলোকে তেওঁলোকৰ নেটৱৰ্ক কোৱালিটি আপগ্ৰেড কৰা নাই, কিন্তু তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহ তেওঁলোকে কি কৰিলে আপগ্ৰেড কৰি দিলে। এতিয়া টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষত যিমান কেইটা কোম্পানী আছে, টেলিকম কোম্পানী আছে, ভোডাফোন, আইডিয়া, জিঅ', তো এই কেইটা কোম্পানীৰ কাৰণে এটা নতুন নিয়ম বান্ধি দিছে। BSNLৰ কাৰণে নহয়, কিন্তু বাকি কেইটা মানে জিঅ', ভোডাফোন, আইডিয়া, তো এই কেইটাৰ কাৰণে আৰু এয়াৰটেল, এই কেইটা কোম্পানীৰ কাৰণে, এই চাৰিটা কোম্পানীৰ কাৰণে নতুনকৈ নিয়ম বান্ধি দিছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। এতিয়া তেওঁলোকৰ কাৰণে নিয়ম হ'ল, কিন্তু আমাৰ কাৰণে ভাল খবৰ হৈ গ'ল। মানে আমাৰ যিখিনি নেকি আমি কনজিউমাৰ, আমাৰ গ্ৰাহক যিসকলে নেকি আমি সিম কাৰ্ড ব্যৱহাৰ কৰোঁ, আমাৰ কাৰণে ভাল খবৰ হৈ পৰিলে। সেইটো তেওঁলোকৰ কাৰণে নিয়ম হ'ল, আমাৰ কাৰণে ভাল খবৰ হ'ল। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম তো তেওঁলোকৰ কাৰণে ঘোষণা কৰা নিয়মৰ ফলত আমাৰ কাৰণে ওলাই অহা তিনিটা ভাল খবৰনো কি। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰ ফালে। আগবঢ়াৰ আগতেই লাইক এটা কৰক, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যিসকল জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়াই তেওঁলোকৰ সিম কাৰ্ডসমূহ BSNL কৰিম বুলি ভাবিছে, তো তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও ভাল পায় এই খবৰটো শুনি। প্ৰথমটো ভাল খবৰ ওলাইছে ট্ৰাই তৰফৰ পৰা জনাইছে, অৰ্থাৎ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ তৰফৰ পৰা জনাইছে যে তোমালোকে ৰিচাৰ্জৰ দামটোতো বঢ়াই দিলা, ঠিক আছে, আমি তাত তোমালোকক একো বাধা দিয়া নাই, কিন্তু তোমালোকে 4G আৰু 5Gৰ নেটৱৰ্ক কোৱালিটি এতিয়া ইনক্ৰিজ কৰিব লাগিব। এনেকুৱা নহয় যে তোমালোকে ৰিচাৰ্জৰ দামটো বঢ়াইছা কিন্তু তাৰ বিপৰীতে কনজিউমাৰে নেটৱৰ্ক কোৱালিটি সেই আগৰ নিচিনাই পাই আছে। তো তোমালোকে 5G আৰু 4Gৰ কোৱালিটি ইনক্ৰিজ কৰিব লাগিব বুলি জনাইছে। যদি ইনক্ৰিজ নকৰা তেনেহ'লে তোমালোকৰ ওপৰত ফাইন লগাম বুলি জনাইছে। 1 তাৰিখৰ দিনাখন তেওঁলোকে ৰিপৰ্ট দাখিল কৰিব লাগিব, অৰ্থাৎ 1 অক্টোবৰ তাৰিখৰ দিনাখন প্ৰত্যেকটো টেলিকম কোম্পানীয়ে চৰকাৰৰ ওচৰত ৰিপৰ্ট দাখিল কৰিব লাগিব যে তেওঁলোকৰ 4G আৰু 5G ইণ্টাৰনেট বৰ্তমান সময়ত কেনেকুৱা, আৰু য'ত একেবাৰে বেয়া হৈ আছে তাত তেওঁলোকে 4G আৰু 5G ইণ্টাৰনেট ইনক্ৰিজ কৰিবৰ কাৰণে, মানে স্পীড লিমিট বৃদ্ধি কৰিবৰ কাৰণে কি ব্যৱস্থা হাতত লৈছে, তো তেওঁলোকে তাৰ ওপৰত 1 তাৰিখৰ দিনাখন ৰিপৰ্ট দাখিল কৰিব লাগিব বুলি জনাইছে। যদি ৰিপৰ্ট দাখিল নকৰে তেন্তে তেওঁলোকৰ ওপৰত জুৰমানা লগাব বুলি কৈছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, মানে ট্ৰাই তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰি দিছে। এতিয়া ইমান দিনতে তেওঁলোকে একো চিন্তা চৰ্চা কৰা নাছিলে যে ৰিচাৰ্জৰ দামটো বঢ়াই দিলোঁ, কনজিউমাৰ এতিয়া সিম কাৰ্ড ব্যৱহাৰ কৰিবই লাগিব, উপায় নাই তেওঁলোকৰ। তো গতিকে আমি ৰিচাৰ্জৰ দামটো বঢ়াই দিছোঁ, নেটৱৰ্ক যিয়ে হওক দৰকাৰ হ'লে তেওঁলোকে ইউজ কৰক বা নকৰক সেইটো চে আমাৰ মতলব নাই, আমি ৰিচাৰ্জৰ পইচা পাই আছোঁ, তো বছ আমাৰ প্ৰফিট হৈ আছে। এতিয়া সেইকাৰণে চৰকাৰে কৈছে যে না বাবা না, তেনেকুৱাটো নচলিব, তোমালোকে পইচা ল'বা, তাৰ বিপৰীতে তোমালোকে বেয়া ইণ্টাৰনেট প্ৰভাইড কৰিবা, সেইটোতো কোনো পধ্যে হ'বই নোৱাৰে। হয় তোমালোকে ৰিচাৰ্জৰ দামটো কমাই দিয়া, নহ'লে তোমালোকে 4G 5Gৰ নেটৱৰ্ক স্পীড তোমালোকে ভাল কৰা, নহ'লে কিন্তু ফাইন ভৰিব লাগিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে, টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে কনজিউমাৰ মানে গ্ৰাহকসকললৈ বৰ্তমান সময়ত, মানে যিসকলে সিম কাৰ্ড ব্যৱহাৰ কৰে, তো তেওঁলোকলৈ বৰ্তমান সময়ত বহুতো কোম্পানীয়ে ফোন কৰে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিবৰ কাৰণে, বা ধৰি লওক লোনৰ অফাৰ দি ফোন কৰে, বা লোনৰ SMS আহে, বা অন্যান্য ফেক SMS আহে, ফ্ৰড কল আহে। তো টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে আমি এইবিলাক বন্ধ কৰিবৰ কাৰণে এক্সট্ৰাকৈ আকৌ কমিটি বহুৱাই তাত আমি পইচা খৰচা নকৰোঁ। গতিকে তোমালোকৰ যিহেতু কনজিউমাৰ, তো তোমালোকে যিহেতু তেওঁলোকক সিম বিক্ৰী কৰিছা, তো তোমালোকৰ সেইটো দায়িত্ব যে তেওঁলোকৰ সিম কাৰ্ডখন সুৰক্ষিত থাকক, বা তেওঁলোকৰ বেংকৰ একাউণ্টটো যাতে সুৰক্ষিত থাকক, সেইটো তোমালোকৰ দায়িত্ব। গতিকে তোমালোকে যিমান পাৰা টাইট ছিকিউৰিটি বৃদ্ধি কৰিব লাগিব, কোনো কাষ্টমাৰলৈ যাতে প্ৰমোচনেল কল, প্ৰমোচনেল SMS নাযায় তাৰ ওপৰত তোমালোকে ধ্যান দিব লাগিব। সাপোজ যেনিবা আপোনালোকলৈ যে কল আহে যে দাদা মানে
আপোনাৰ নামত আমুক এটা লোন এপ্ৰুভ হৈ গৈছে তো লোনটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকলৈ যোৱা মেছেজৰ লিংকটোত ক্লিক কৰক তাৰপিছত লোন এপ্লাই কৰক বা কেতিয়াবা এনেকুৱা মেছেজ আহে য'ত লিখা থাকে মই মেছেজটো আহে ধৰি লওক XYZ কোনোবা এটা নাম্বাৰৰ পৰা তো মেছেজত লিখা থাকে যে আপোনাৰ আমুক নামৰ বেংক একাউণ্টত ইমান কোটি টকা ক্ৰেডিট হৈছে তো ষ্টেটমেণ্ট চেক কৰিবৰ কাৰণে লিংকটোত ক্লিক কৰক এনেকুৱা ধৰণৰ ঢেৰটোৰ মেছেজ আহে ন তো এইবিলাক ফেক SMS হয় যিবিলাকত ক্লিক কৰিলে আপোনালোকৰ মোবাইল হেক হৈ যাব এইটো একদম পুৰা চিধা কথা তো টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে এইবিলাক তোমালোকে বন্ধ কৰিব লাগিব এই মেছেজবিলাক তোমালোকৰ টাৱাৰৰ জৰিয়তে যায় তোমালোকৰ সাৰ্ভাৰৰ জৰিয়তে যায় গতিকে কেনেকৈ তোমালোকে ঠিক কৰা নাজানো তোমালোকে মুঠতে সেই মেছেজবিলাক ব্লক কৰিব লাগিব সেই যিবিলাক কল আহে সেইবিলাক ব্লক কৰিব লাগিব যাতে কনজিউমাৰলৈ সেই কলবিলাক নাযায় সেই মেছেজবিলাক যাতে নাযায় তো তোমালোকে সেইটো ধ্যান দিব লাগিব বুলি জনাইছে আৰু এইটো 1 অক্টোবৰৰ পৰা ঠিক কৰিব লাগিব দ্যাট মিন্স আমি 1 অক্টোবৰৰ পৰা প্ৰমোশনাল কল অদৰকাৰী কোম্পানীৰ ফোন কল এইবিলাক আমি লাভ নকৰিম আগবাইছো একেবাৰে শেষৰটো ভাল খবৰৰ ফালে তো আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয় নে নহয় আপুনি হেলো 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 কৈ আছে ইফালৰ জনে আপোনালোকৰ কথাখিনি শুনা নাই কিন্তু ইফালৰ ব্যক্তিজনৰ কথাখিনি আপুনি শুনি আছে বা সাপোজ আপোনাৰ কথাখিনি সেইজন ব্যক্তিয়ে শুনি আছে আপুনি হেলো 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 কৈ আছে সেই ব্যক্তিজনে আপোনাৰ কথাখিনি শুনা নাই বা কথা পাতি আছে হঠাতে আপোনালোকৰ কলটো ডিসকানেক্ট হৈ গ'ল যে দেখিলে কলটো মানে কাট খাই গ'ল ইম্পৰ্টেন্ট এটা কথা পাতি আছে আপোনালোকৰ কলটো ডিসকানেক্ট হৈ গ'ল অটোমেটিক্যালি তো এই প্ৰবলেমটোৰ সন্মুখীন বাৰু আপোনালোকে হয় নে নহয় কেতিয়াবা নিশ্চয় আপোনালোকে এই সমস্যাৰ সন্মুখীন হয় এতিয়া টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে তোমালোকে এইটো ঠিক কৰিব লাগিব তোমালোকৰ মানে কাৰোবালৈ তুমি কল কৰিছা কলটো মাজতে ডিসকানেক্ট হৈ গৈছে ফোন লাগা নাই এইবিলাক তোমালোকৰ টাৱাৰৰ প্ৰবলেম এইবিলাক তোমালোকৰ নেটৱৰ্কৰ প্ৰবলেম তোমালোকে সময়মতে তোমালোকৰ টাৱাৰৰ সাৰ্ভিসিং নকৰা তোমালোকৰ নেটৱৰ্কৰ লিমিট ইনক্ৰিজ নকৰা যাৰ ফলত গ্ৰাহকে এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লগা হয় তো টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে তোমালোকে 1 অক্টোবৰৰ ভিতৰত সকলোবিলাক ঠিক কৰি ৰিপৰ্ট দাখিল কৰিব লাগিব ট্ৰাই ওচৰত আৰু যদি তোমালোকে ৰিপৰ্ট দাখিল নকৰা তেন্তে তোমালোকে ফাইন ভৰিব লাগিব বুলি জনাইছে এটা তেওঁলোকে কিমান আৰু ফাইন ভৰিব হয়নে নহয় তো সেই কাৰণে তেওঁলোকে নিশ্চয় মোৰ মতে 1 তাৰিখৰ ভিতৰত এই সমস্ত প্ৰবলেম বিলাক সলভ কৰিব কিন্তু তাৰ বিপৰীতে আকৌ BSNLৰ একেবাৰে অধগতি হৈ আছে নেটৱৰ্ক নচলে তেওঁলোকৰ ফোন কল ভালদৰে নালাগে একেবাৰে বেয়া অৱস্থা BSNLৰ এটা কথাটো হৈ গ'ল BSNLে সেই পৰিমাণে ৰিচাৰ্জৰ দামটো লোৱা নাই আৰু তেওঁলোকে যেতিয়া নেকি তেওঁলোকৰ 5G ইন্ট্ৰোডিউস কৰিব 5G যেতিয়া নেটৱৰ্ক লঞ্চ কৰিব তেতিয়া নিশ্চয় তেওঁলোকৰ ৰিচাৰ্জৰ প্লেনৰ দাম সাকে বঢ়াব কিন্তু এতিয়াটো বঢ়োৱা নাই সেই কম টকাতে চলি আছে সেই কাৰণে আৰু যেহেতু BSNL টো এটা সৰকাৰি প্ৰতিষ্ঠান তো সেই কাৰণে BSNLৰ ক্ষেত্ৰত এই কেইটা নিয়ম প্ৰযোজ্য নহব কিন্তু বাকি এয়াৰটেল ভোডাফোন আইডিয়া আৰু জিও এই কেইটা কোম্পানীৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য হ'ব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোই আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয়